জুলি ডেকা বৰুৱা আমাৰ নলবাৰীৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক তথা অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী আৰু আমি জনাত তেওঁৰ ফাৰ্ম আছে ৰঙিয়া জয়ন্তীপুৰত জয়ন্তীপুৰ প্ৰপাৰ গাঁওখন কি নাজানে জয়ন্তীপুৰ বুলিয়ে সকলোৱে জানে আৰু জয়ন্তীপুৰত আছে কিন্তু তেওঁৰ ইয়াত এড্ৰেছ লিখিছে জুলি ডেকা বৰুৱা নলবাৰী কিন্তু মোৰ কথা ক'ব লগা কথাটো হ'ল নলবাৰীত এনেকুৱা বহুকেইজন যুৱক আছে যি অকল গাই পুহি গাখীৰৰ দ্বাৰা ব্যৱসায় কৰি বা গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে তেওঁলোকে নিজৰ পৰিয়ালটোৱে নহয় আৰু আন 10জনকো সংস্থাপন দিয়াৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে যেনে দীঘেলীৰ প্ৰশান্ত শৰ্মা এজন আছে জানে নলবাৰীৰ লগত যাৰ সম্পৰ্ক আছে তেওঁ এতিয়া মিঠাইৰো ব্যৱসায় কৰে আমাৰ বিভাগটো যেহেতু আছে তেখেতসকলৰ যেহেতু বহুতো ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায় মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ সাবসিডি লোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ ইয়াৰ বিপৰীতে নলবাৰীত আৰু বহুত মানুহ আছে বা পাঠশালাত গাখীৰৰ সম্পৰ্কে আপোনালোকে জানে গাখীৰৰ ব্যৱসায় বুলি ক'লে শ্বেত বিপ্লৱ যিটো আমাৰ বজালিৰ পৰাই আৰম্ভ হৈছিল আৰু নলবাৰীকো শিপাইছে গতিকে সেই যিয়ে প্ৰকৃততে কৰি আহিছিল সেই ব্যৱসায়ীবিলাকে যদি পালেহেঁতেন তেনেহ'লে বহুত উপকাৰ হ'লহেঁতেন তেনেহ'লে চৰকাৰৰ যিটো ব্যৱস্থা এইটোত সকলোৱে শলাগ ল'লেহেঁতেন কিন্তু এই ব্যৱস্থাৰ অহাৰ কাৰণে পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তিয়ে ইয়াত ল'ব নোৱাৰে বুলি আছিল কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই হেৰিখন কৰিছে তাত 2, 3, 4 এই তিনিওটা ডিলিট কৰি দিছে দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ এইখিনিয়ে আমাৰ ক'ব লগা কথা ডেফিনেটলি কাৰণ মই ক'লে এজনৰ নাম ক'লোঁ দীঘেলীত প্ৰশান্ত শৰ্মা নামৰ এজন মানুহে বহুদিনৰ পৰা গৰু কিনি গাখীৰ বিক্ৰী কৰি আৰু এতিয়া তেওঁ গাখীৰৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি তেওঁ বিক্ৰী কৰি ব্যৱসায় কৰি আছে যদি এই ক্ৰাইটেৰিয়াটোত তেওঁক সোমাই দিলেহেঁতেন ডিপাৰ্টমেণ্টে যদি তেওঁক সোমাই দিলেহেঁতেন তেনেহ'লে যথেষ্ট উপকাৰ হ'লহেঁতেন আৰু চৰকাৰৰ প্ৰকৃত ব্যৱস্থাটো হ'লহেঁতেন কিন্তু তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ সেই ফাৰ্মখন কেতিয়াৰ পৰা হৈছে তাত গৰু ক'ৰ পৰা আনিছে এই কথা বাৰ্তাবিলাক যদি আপোনালোকৰ অনুসন্ধানমূলক এটা বাতৰি আহে তেনেহ'লে ৰাইজে উপকৃত হ'ব আৰু বিভাগীয় বিষয়াসকলেও সচেতন হ'ব